এইটো কিবা ঔটেঙা বুটলি আনিছোঁ, সৰু সৰু ঔটেঙা। আজি মাছৰ লগত খাম ঔটেঙা দেই, খাবা নহয়? চন্দা মাছ আনিছে, তাৰে চন্দা মাছৰ লগত এতিয়া ঔটেঙাৰ লগত বনাম। বৰ্তমান এতিয়া ছিজনৰ মানে ঔটেঙা ছিজন চলি আছে যে, সেইটো কাৰণে আজি প্ৰথমবাৰৰ বাবে খাবলৈ লৈছোঁ। সেইটো কাৰণে মাছৰ লগত খাম আৰু সেইটো কাৰণে দেখুৱাব লৈছোঁ। আৰু কেনেকুৱা লাগিব এতিয়া চাই থাকিব। মই এইটো মাছ, চন্দা মাছটো ঔটেঙাৰ লগত খুব টেষ্ট লাগে। হেৰিটো পূৰা গৰম হৈ গ'ল একেবাৰে। গৰম কৰি লওঁ, ল'ৰা ছোৱালীকেইটা খাব এইকেইটা। তোমালোকে এইকেইটা অলপ অলপ একাপ একাপ খাই ল'বা, তাৰপিছত মাছ বনোৱাত লাগি যাম। অদন, মোৰ কলিজাটো কি হৈছে তোমাৰ? কি হৈছেনো? জ্বৰ হৈছে? ভাল পোৱা নাই? কলিজাটো আজি জ্বৰ হৈছে। পুৰা বৰষুণ দি আছে, ইমান বৰষুণ দি আছে, মানে বৰষুণটো আমনি লাগি গৈছে। মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এইবিলাক কিনা মাছ যে, অকণমান ফ্ৰাই কৰি ল'লে ইয়াৰ অলপ চেণ্টটো মানে ভাল উঠে, সেইটো কাৰণে ফ্ৰাই কৰি লৈছোঁ। নহ'লেতো লোকেল মাছ হ'লেতো ডাইৰেক্ট বইল কৰিয়ে দিলোঁহেঁতেন। ঔটেঙাত মাছ বইল কৰি দিলে ভাল লাগে। বাবা, বাবা, ভাল পাইছা? ভাল পাইছা? তোমাক পিঠিত লৈ লৈ মই কাম কৰিম দেই। কাম না? মোৰ ল'ৰাটো জ্বৰ হৈছে, মই পিঠিত লৈ লৈ ভাত বনাব লগা হৈছে। ভাত না? এইয়া মোৰ ল'ৰাটো পিঠিত উঠাই উঠাই বনাওঁ। মাছটো ফ্ৰাই হৈ গ'ল আৰু। আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু ইমান ভেৰাইটিছকৈ বনা নাই। ল'ৰা জ্বৰ হৈছে গতিকে অকণমান ভাবিছিলোঁ অলপ কিবা কিবি দি বনাম আৰু, কিন্তু ইমান আৰু বনাবলৈ আজি সময় নহ'ল আৰু। ল'ৰাটো আমনি কৰিছে যেতিয়া, তাক এতিয়া লগত শুৱাব লাগিব বিচনাত। তাৰপিছত বিচনাতো শু না। তেল বেছি দিয়া নাই আৰু, মানে বেছি তেল দিলে মানে এই ঔটেঙা দিলে মানে বেছি তেল দিলে ভাল নালাগে। এইটো বইল কৰি বনালে বেছি ভাল লাগে। নহয় নহয়, বইলে কৰিব লাগিছিলে। এতিয়া মই উল্টা কিবা কিবি বনালোঁ আৰু, মোৰ ষ্টাইলত বনাই দিলোঁ আৰু। ল'ৰাই আমনি কৰাৰ কাৰণে ফটাফট বনাই দিওঁ আৰু, ভাল হ'লেও বেয়া হ'লেও। এইটো ঔটেঙাটো এনেকৈ ঢালি দিম, তাৰপিছত অলপ পানী অলপ ঢালি কিনে বইল কৰি দিম। ঔটেঙাকেইটা অলপ ধুনীয়াকৈ অলপ ভাজিলোঁ, বেছি ভাজা নাই, বেছি ভাজিলে ইয়াৰ সোৱাদটো নাহে। এতিয়া পানী ঢালি দিলোঁ, পূৰা উতলটো দি দিম, তাৰপিছত মাছটো দি দিম। এই মাছকেইটা দিয়া নাই, এতিয়া দিম আৰু। এইয়া ঔটেঙা পূৰা উতল আহি গৈছে। ঔটেঙা এনেদৰে উতল আহি যোৱাৰ লগে লগে মই এতিয়া মাছ কেইটামান ঢালি দিম। এই মাছবোৰ ঢালি দিম। মাছ মানে ঔটেঙাৰ লগত মাছ এনেদৰে খালে মানে পেটৰ কাৰণে বহুত ভাল আৰু সকলোৱে খায়। আমাৰ ট্ৰাইবেল মানুহবিলাকে প্ৰায় খায়। এতিয়া ট্ৰাইবেল মানুহে আগতে খাইছিলে, কিন্তু এতিয়া মানে সকলো মানুহৰ বাবে প্ৰিয় হৈ গ'ল এই ঔটেঙাৰ আঞ্জা। এনেদৰে খোৱাটো এতিয়া মানে কোনো লাজৰ কথা নহয়। এসময়ত এনেকুৱা আছিল, ট্ৰাইবেল মানুহে এইবোৰ খাই বুলি মানুহে হাঁহি দিছিলে, কিন্তু এই যে স্বাস্থ্যৰ পক্ষে যে ভাল, পেটৰ কাৰণে ভাল, পিছত প্ৰমাণিত হোৱাৰ বাবে এতিয়া মানুহে নোখোৱা মানুহ নাই। এতিয়া ট্ৰাইবেলৰ খানা হিচাপে এই ঔটেঙাৰ জোল হৈ থকা নাই, সকলো মানুহেই খায়। অসমত যিমান মানুহ আছে সকলো মানুহে খায় আৰু এইটো বহুত প্ৰিয় আমাৰ বাবে। আৰু এতিয়া বতৰীয়া ঔটেঙা ওলাইছে, এনেদৰে বইল কৰি ঔটেঙা খুব খাব লাগে। পেট ঠাণ্ডা কৰে, মগজ ঠাণ্ডা কৰে, আৰু খাদ্যৰ ভিতৰত এইটো ভাল খাদ্য আৰু। তাৰপিছত মই এতিয়া নহৰু কেইটামান দি দিম, নহৰু আদা পিচি লৈছিলোঁ। এতিয়া উতলিবলৈ দিম, পূৰা উতলিবলৈ দিম, মানে পানী আধা আধি শুকাবলৈ দিম। আধা আধি শুকাই যাব, শুকোৱাৰ পাছত মোৰ ঔটেঙাৰ জোল মাছৰ সৈতে ৰেডি হৈ যাব। So guys, মোৰ মায়ে ভাইটিক কি কয় এইটো খুৱাই আছে, আৰু পাপা আৰু মই ভাতটো দেখি পিনি লগতে ভাজিটো মানে ইমান টেষ্টিকে বনালে, সেইকাৰণে ৰখিব নোৱাৰিলো কাৰণে আমি এতিয়া ষ্টাৰ্ট কৰি দিলো। মায়ে এতিয়া কেতিয়া খাই নাজানো আৰু। ঔটেঙাৰ লগত মাছ কি মস্তি।